দূৰদৰ্শী নেতা থাকে তেতিয়া বহুত সমস্যা সমাধান হ'ব পাৰে। এই অঞ্চলৰ ৰাইজ কেতিয়াবা পাৰ্লিয়ামেণ্টত ভোট দিছে, কেতিয়াবা এছেম্বলিত ভোট দিছে, কিন্তু পঞ্চায়তত বহুতে ভোট দিবলৈ পাৰা নাছিলে। আৰু পঞ্চায়তত ভোট দিব নোৱাৰাৰ কাৰণে এই অঞ্চলত গ্ৰাম্য উন্নয়নৰ যিটো ফাণ্ডবিলাক এই অঞ্চললৈকে অহা নাছিলে। কিন্তু এতিয়া বিটিআৰত অহাৰ লগে লগে তেখেতসকলে গ্ৰাম্য উন্নয়নৰ কামবিলাক হৈ যাব আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফাণ্ডবিলাকো তেখেতসকলে পাব। বড়োলেণ্ডত আজি UPPL মডেল অফ পলিটিক্স যিটো কোৱা হৈছে, UPPLৰ মডেলৰ ৰাজনীতিত আমি প্ৰথম ৰাখিছিলোঁ যে বড়োলেণ্ডত হত্যা হিংসা বন্ধ হ'ব লাগে, বেআইনী অস্ত্ৰমুক্ত এটা সমাজ লাগে, আৰু 5 বছৰত একান্ত মনেৰে কাম কৰি আজি বড়োলেণ্ডত আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে 35 লাখ বড়োলেণ্ডবাসী আৰু 26টা জনগোষ্ঠীক মই ধন্যবাদ জনাইছোঁ। বড়োলেণ্ডত আমাৰ UPPL মডেলৰ অফ পলিটিক্সৰ দ্বিতীয় এটা আঁচনি আছিলে, এইটো সকলো নিৰাপত্তা পাব লাগে। আজি বড়োলেণ্ডৰ বিভিন্ন অঞ্চল, কোকৰাঝাৰে হওক বা বিভিন্ন অঞ্চল দিনে নিশা সমান হৈ গৈছে, কোনো ভয় নকৰে, ভাল এটা পৰিৱেশ আহি গৈছে। যদি অনাগত দিনত ৰাজনৈতিক এপ্ৰ'চটো চবৰে ঠিকে থাকে, এই অঞ্চলটো চিৰস্থায়ীভাৱে ইয়াতে শান্তি সদায় থাকিব আৰু নিৰাপত্তা চবেই পাব। আনডিভাইডেড শোণিতপুৰ জিলা এই অঞ্চলৰ বড়োসকলে ভূমিৰ অধিকাৰৰ কাৰণে বহুত বছৰ সংগ্ৰাম কৰিছিলে, আজি ভূমিৰ অধিকাৰ পালে। বড়োলেণ্ড কাউন্সিলৰ লগত একেলগে থাকিম বুলি, বড়োলেণ্ডত একেলগে থাকিম বুলি সংগ্ৰাম কৰি আছিলে। আজি প্ৰথমবাৰৰ কাৰণে এইবাৰ নিৰ্বাচনত তেখেতসকলে ভোটদান কৰিবলৈ গৈ আছে। তেখেতসকলে বহুতখিনি আনন্দিত হৈছে মই দেখিবলৈ পাইছোঁ। আৰু এইটো এনে হোৱা নাই, এইখিনি পৰ্যায় পাবৰ কাৰণে বহুত শ্বহীদ হ'ব লগা হ'ল, বহুত আৰ্মি পুলিচৰ হাৰাশাস্তি আগৰ সময়ত আপোনালোকে জানে। আৰু কেতিয়াবা প্ৰচণ্ড ৰ'দত ঢেকাজুলি, তেজপুৰ, ঘোঁৰামাৰীবিলাকত ডাঙৰ ডাঙৰ মিটিং কৰিছে, ৰেলী কৰিছে, কেতিয়াবা প্ৰচণ্ড বৰষুণত ৰেলী কৰিছে। এই গোটেই পৰিৱেশৰ পিছত অন্ত পৰি আজি তেখেতসকলৰ সপোন বাস্তৱ হ'বলৈ গৈ আছে আৰু আমাৰ সপোন, সকলোৰে সপোন বাস্তৱ হ'বলৈ গৈ আছে। মই তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু শোণিতপুৰৰ পৰা যিসকল শ্বহীদ হৈছিলে প্ৰত্যেকজন শ্বহীদৰ প্ৰতি মই প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমাৰ নিজৰ জনগোষ্ঠী আৰু অইন জনগোষ্ঠীৰ মাজত সম্বন্ধবিলাক বহুত বেয়া হৈ গৈছিলে। আমি সহবাসস্থান কৰা, কোএক্সিষ্ট কৰা কমিউনিটিবিলাকৰ মাজত এই সম্বন্ধটো আকৌ শক্তিশালী কৰাৰ কাৰণে কাম কৰিছিলোঁ, ৰিকনচিলিয়েশ্যন আৰম্ভ কৰিছিলোঁ। আৰু আজি বড়োলেণ্ডত 26টা জনগোষ্ঠী একেলগে বহি বৰ্তমান আৰু ভৱিষ্যতৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অৰ্থনীতিৰ কথা আমি পাতিব পাৰোঁ। আজি পুনৰ আমাৰ সমন্বয় ঘূৰি আহিছে। ভাৰতৰ নিচিনা দেশ য'ত ধৰ্ম নিৰপেক্ষ, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম একেলগে থাকিব লাগে, এই পৰিৱেশটো এক খন্তেক সময়ৰ কাৰণে বড়োলেণ্ডত ঘূৰি আহিছে। আমি সকলো UPPL মডেলৰ ৰাজনীতিটো 5 বছৰত এটা ছাকচেছফুল মডেল বুলি চবে একচেপ্ট কৰিছে। এইটো অকল বড়োলেণ্ডত নহয়, বড়োলেণ্ডৰ বাহিৰৰ মানুহো একচেপ্ট কৰিছে। আপুনি চাকৰি দিয়াটো ডুপ্লিকেট বুলি কৈছে, কি ক'ব? মই একো নকওঁ, তেখেতে প্ৰমাণ কৰক। তেখেতৰ 17 বছৰত কণ্ট্ৰেকচুৱেল চাকৰি দিছিলে, আমি এই 4 বছৰত প্ৰায় 8,000তকৈ বেছি চাকৰি দিওঁ, এটাও কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাই। 100% ৰেগুলাৰ চাকৰি, ভেকেণ্ট পষ্টৰ এগেইনষ্টত দিয়া চাকৰি। আৰু ইয়াত কোনো এটা কণ্ট্ৰেকচুৱেল বা কোনো এটা ফিক্স পে তেনেকুৱা আমি চাকৰি দিয়া নাই। গতিকে তেখেতে প্ৰমাণ কৰক। আৰু ভুৱা কথা কৈ তুলুঙা মন্তব্য কৰি ৰাইজক বিচলিত কৰাৰ, মিছলিড কৰাৰ কোনো যুক্তি নাই। মইতো ইলেকশ্যনটো বিচাৰিছোঁহে, ছেপ্টেম্বৰত কোনে বিচাৰিছে? মইহে বিচাৰিছিলোঁ, তেখেতে বিচৰা নাইতো। আমাৰ টাইম আছে ডিচেম্বৰ 15লৈকে, কিন্তু ছেপ্টেম্বৰত ইলেকশ্যন বিচাৰিছোঁ। মই আলোচনা কৰিছোঁ আগতে, এতিয়া নহয়, 1 বছৰ আগতে আমি আলোচনা কৰিছোঁ যে ছেপ্টেম্বৰত নিৰ্বাচন হ'ব লাগে। আপোনালোকে এবাৰ কোকৰাঝাৰলৈ আহক গাড়ী লৈ পেলাই, বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টত আহক, স্পীড ব্ৰেকাৰ বনাইছে না, ৰাস্তা বনাইছে, কি বনাইছে আপোনালোকে চাব পাৰিব। মাটি নাপায়, তেখেতসকলে এই গাঁওবিলাক অন্তৰ্ভুক্তি নহয়, এইবিলাক শ্লোগান দি আছিলে। আজিতো ইলেকশ্যনেই হ'বলৈ গৈ আছে, গতিকে এই কথাটো আপোনালোকে ক'ব লাগিব। মই ক'লেতো আৰু ৰাজনীতিকভাৱে বিৰোধিতা কৰিব বা ক্ৰিটিচাইজ কৰিব কোৱা বুলি ক'ব। বাস্তৱটো বাস্তৱ, চাওক, সত্যটো কোনো লুকাব নোৱাৰে। আৰু আমি হৃদয়ৰ পৰা কাম কৰিছোঁ, কাকো ঠগাবলৈ কৰা নাই। মানি আমাৰ কেণ্ডিডেটৰ ছেকেণ্ড লিষ্টটো ওলাব সোনকালে, ৰেডি হৈ ওলাব। আৰু এটা কথা আগ্ৰহ মহিলাই কৈছিলে যে দিল্লী দিছপুৰৰ কাম নাই, তেওঁ যদি বিডিআৰ চিফ হয় তেওঁ নিজে চব কাম কৰিব পাৰিব, এই সন্দৰ্ভত কি ক'ব? এইটো অহংকাৰী মনোভাৱৰ কাৰণে 17 বছৰত শান্তি আনিব পৰা নাছিলে। এইটো অহংকাৰী মনোভাৱৰ কাৰণে
যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হ'ল এই মানে যিটো আমাৰ গোষ্ঠীগত সংঘৰ্ষ হ'ল তেখেতে একো কৰিব পৰা নাছিলে আৰু ইয়াৰ কাৰণে শিক্ষা দীক্ষা সামাজিক পৰিস্থিতিবিলাক বিনষ্ট হৈ গৈছিলে গতিকে আপুনি সমাজক সেৱা কৰক নেতা হওক মোৰ ক'ব লগা নাই কিন্তু কিছুমান কথা এটা হ'ল তুলুঙা মন্তব্য কৰিব নালাগে আৰু অহংকাৰী হ'ব নালাগে টেট আৰু যিটো নিউজ ইয়াৰ কাৰণে আমাৰ যিসকলে টেট পাছ কৰি আছে তেখেতসকলৰ ভেৰিফিকেশ্যন কমপ্লিট